নমস্কাৰ 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 সকলোকে স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ বেটছ DL মিছন HSLC 2027লৈ। তোমালোকে জানা অলৰেডি আজি ছেকেণ্ড লেকচাৰ হ'ব। ফাৰ্ষ্ট লেকচাৰত অলৰেডি আমি এ লেটাৰ টু গডৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যিমানখিনি চব মই দি দিছোঁ তোমালোকক উইথ এনচাৰ। তোমালোকে যদি লাগে সেইখিনি তোমালোকে এইটো চেনেলতে তোমালোকে পাই যাবা, বুজি পাইছা? তো আজি আমালোকে তোমালোকৰ হিষ্ট্ৰী ইতিহাসৰ প্ৰথমটো চেপ্টাৰ্ছ আজি ডান কৰিম। তাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমালোকৰ কাৰণে লৈ আহিছোঁ। তোমালোকে যেতিয়া HSLC 2027ত এক্সামত বহিবা ডাইৰেক্ট ইয়াৰ পৰাই তোমালোকে কুৱেশ্যন গোটেইখিনি পাই যাবা বুলি মই আশা কৰি আজি লেকচাৰটো আৰম্ভ কৰিছোঁ। লেকচাৰটো শেষলৈকে চোৱা, গোটেই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমালোকে লৈ লোৱা আৰু ক'ত পোৱা যাব, নোটছখিনি ক'ত পোৱা যাব এইখিনি যে আজি প্ৰভাইড কৰিম তোমালোকক, সেইখিনি মই লাষ্টত অলৰেডি তোমালোকক কৈ দিম। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, তোমালোকে শেষলৈ ভিডিঅ'টো চাই থাকা। তো প্ৰথমতে আমি MCQ কৰিম। মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে MCQ লৈ আহিছোঁ এইটো চেপ্টাৰৰ, বুজি পাইছা? তো MCQখিনি ভালকৈ চাবা। ব'লা আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট MCQ কি কৈছে চোৱা, যে বংগ বিভাজন আঁচনিখন কাৰ কাৰ্যকালত কাৰ্যকৰী কৰা হৈছিলে? কোৱা এইটো কি আছিলে আনচাৰ? বংগ বিভাজন আঁচনিখন কাৰ কাৰ্যকালত কাৰ্যকৰী কৰা হৈছিলে? তো এনচাৰ হৈ যাব আমাৰ লৰ্ড কাৰ্জন। নম্বৰ 2 কুৱেশ্যন, কোন চনৰ পৰা বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল? যোৱা বংগ বিভাজন লৰ্ড কাৰ্জনে এইটো কৰিছিলে, কিন্তু কোনটো চনত? ইয়াৰটো কি আছিলে সেইটো কোৱা? সেইটো আছিলে তোমাৰ 1905 চনৰ 16 অক্টোবৰ তাৰিখে, বুজি পাইছা? বলা আগুৱাই যাওঁ। নম্বৰ 3, বংগ বিভাজনৰ ফলত সৃষ্টি হোৱা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ক'ত আছিলে কোৱা? 3 নম্বৰটো এইটো তোমাৰ হৈছে ঢাকা। তাৰপিছত 1905 চনৰ 16 অক্টোবৰ দিনটোক সমগ্ৰ বংগদেশত কি হিচাপে পালন কৰা হৈছিল? কি আছিলে এইটো কোৱা? এইটো আছিলে তোমাৰ জাতীয় শোক দিৱস, হয়নে নাই? জাতীয় শোক দিৱস। খ নম্বৰটো ইয়াৰ কি হৈ যাব? এনচাৰ হৈ যাব। চোৱা জল্দিকৈ আমি চোৱা, এইখিনি মানে তোমালোকক অলৰেডি মই কৈ দিছোঁ যে ইংলিছৰ, ছ'চিয়েল ছায়েন্স, জিঅ'গ্ৰাফী এইখিনি তোমালোক থিয়ৰী বেছ হয়, বুজি পাইছা? তো এইখিনি ইম্পৰ্টেণ্ট, কিন্তু তোমালোকক জল্দি দি দিম মই, ইমান বুজাই নাথাকোঁ। বাট আমালোকে ছায়েন্স, মেথমেটিক্স আৰু এয়া তোমালোকৰ ইংলিছৰ গ্ৰামাৰ আৰু এছামিছৰ গ্ৰামাৰ সেইখিনি ভালকৈ ফ'কাছ কৰিম, তাৰমানে বুজাই দিম এইখিনি তোমালোকক ভালকৈ, বুজি পাইছা? আৰু তোমালোকে অলৰেডি জানা যে এইটো বেটছত তোমালোকক কমপ্লিট চিলেবাছ ডান কৰোৱা হ'ব HSLC 2027ৰ কাৰণে, বুজি পাইছা? তো জল্দিকৈ ছাবস্ক্ৰাইব কৰি লোৱা আৰু লাইকটো এটা কৰি দিবাই, বুজি পাইছা? আৰু মই যে MCQ কৰাই আছোঁ কেনে লাগিছে এইটো কমেণ্টত জনাবা, ঠিক আছে? বলা আগুৱাই যাওঁ। নম্বৰ 5 কুৱেশ্যনটো কি কৈছে চোৱা, যে বংগ বিভাজনৰ বিৰুদ্ধে গঢ়ি উঠা স্বদেশী আন্দোলনৰ সময়ত কোনে ৰাখী বন্ধন উৎসৱ পালনৰ আহ্বান জনাইছিল? ৰাখী বন্ধন তোমালোকে অলৰেডি পঢ়িছা, কি আছিলে কোৱা? খ নম্বৰটো তোমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিছিলে, হয়নে? বলা আগুৱাই যাওঁ। 6 নম্বৰ কুৱেশ্যনটো চাবা, কি কৈছে যে বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিলে? এইটোতো জানাই তোমালোকে, ইজি হয়, বাট মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় HSLC 2027ৰ কাৰণে, বুজি পাইছানে? সেইটো হৈ যাব তোমাৰ বঙ্কিমচন্দ্ৰ চন্দ্ৰ চট্টোপাধ্যায়, ঠিক আছে? 7 নম্বৰ কুৱেশ্যনটো চাবা, কি কৈছে, কোন চনত সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰা হৈছিল? এইটো কোৱা? মুছলিম লীগ 1906 চনত। খ নম্বৰটো ইয়াৰ কি হৈ যাব? এনচাৰ হৈ যাব। তাৰপিছত 8 নম্বৰ কুৱেশ্যন, বেংগল কেমিকেলছ নামৰ স্বদেশী উদ্যোগটো কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো হৈ যাব তোমাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, কাৰ নেতৃত্বত এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰা হৈছিল? কাৰ নেতৃত্বত কোৱা? এইটো আছিলে তোমাৰ শচীন্দ্ৰ প্ৰসাদ বসু। ক নম্বৰটো কি হৈ যাব? ইয়াৰ এনচাৰ হৈ যাব। আগুৱাই আহা। 10 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা,
যে বংগ বিভাজন কেতিয়া ৰোধ মানে হৈছে কেনচেল কৰা হৈছিল, বংগ বিভাজন কেতিয়া বাতিল কৰা হৈছিলে, এইটো আছিলে তোমাৰ 1911 চনত। তাৰপিছত 11 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহি যাব পাৰে, বুজি পাইছা? সেইটো ভালকৈ চাবা কি কৈছে চোৱা, যে স্বদেশী আন্দোলনৰ সময়ত লাল বাল পাল বুলি কাক জনা গৈছিল, 3জনক জনা গৈছিলে লাল বাল পাল বুলি, তো কাক কাক আছিলে এইটো, বুজি পাইছা না? তো এইটো তোমাৰ হৈ যাব ক নম্বৰটো এনচাৰ, লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল, এই 3জনক লাল বাল পাল বুলি কৈছিলে, বুজি পাইছা না? আহা 12 নম্বৰ কুৱেশ্যন, ডন ছ'চাইটি কোনে গঠন কৰিছিল, কোনে গঠন কৰিছিলে, এইটো আছিলে সতীশ চন্দ্ৰ মুখোপাধ্যায়, সতীশ চন্দ্ৰ মুখোপাধ্যায়। নম্বৰ 13 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, পূৰ্ববংগ আৰু অসম প্ৰদেশনৰ প্ৰথমজন লেফটেণ্ট গভৰ্ণৰ কোন আছিল, কোন আছিলে এইটো আছিলে তোমাৰ বেমফিল্ড ফুলাৰ, এইটো খ নম্বৰটো তোমাৰ ৰাইট এনচাৰ। তাৰপিছত চাবা, কোনখন আঁচনিৰ দ্বাৰা বংগদেশৰ পৰা অসমক পৃথক কৰি এখন সুকীয়া মুখ্য আয়ুক্তৰ এনেকৈ চিফ কমিশ্যনাৰ প্ৰদেশ গঠন কৰা হৈছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কোনটো চনত কৰা হৈছিলে এইটো কোৱা, এইটো আছিলে তোমাৰ ক নম্বৰটো 1874 চনৰ 7 ফেব্ৰুৱাৰী আছিলে, বুজি পাইছা? নেক্সট 15 নম্বৰ কুৱেশ্যন কি কৈছে, যে কাৰ পৰামৰ্শ মতে লৰ্ড কাৰ্জনে বংগদেশক দুটা ভাগত বিভক্ত কৰিছিল, তো বংগদেশক দুটা ভাগত বিভক্ত কৰিছিল না নাই, কৰিছিলে, এইটো কাৰ পৰামৰ্শ মতে লৰ্ড কাৰ্জনে কৰিছিলে, বুজি পাইছা না কুৱেশ্যনটো? এইটো আছিলে তোমাৰ ওপৰৰ আটাইকেইজন, মনত ৰাখিবা ওপৰৰ আটাইকেইজন ইয়াৰ পৰা। তাৰপিছত বংগ বিভাজনৰ সময়ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল, যেতিয়া তাৰমানে বংগ বিভাজন কৰা হৈছিলে দুটা ভাগত, তেতিয়া মুঠ জনসংখ্যা কিমান আছিলে, এইটো হৈ যাব তোমাৰ 7 কোটি তোমাৰ 80 লাখ, গ নম্বৰটো ইয়াকে হৈ যাব এনচাৰ। তাৰপিছত 17 নম্বৰ কি কৈছে চোৱা, জাতীয় ভঁৰাল ইয়ানি কি নেশ্যনেল ফাণ্ড যোনটো বুলি কয় হা, নামৰ পুঁজিটো কোনে গঠন কৰিছিলে, কোনে কৰিছিলে গঠন, এইটো হ'ল তোমাৰ সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায়, ক নম্বৰটো ইয়াকে হৈ যাব এনচাৰ হৈ যাব। তাৰপিছত কোনখন পত্ৰিকাৰ জৰিয়তে সৰ্বপ্ৰথমে স্বদেশী আন্দোলনৰ আহ্বান জনোৱা হৈছিল, এইটো কোনখন পত্ৰিকা আছিলে, সেই পত্ৰিকাটোৰ নাম কি আছিলে, যোনটোৰ জৰিয়তে স্বদেশী আন্দোলনৰ আহ্বান জনোৱা হৈছিল, এইটো আছিলে তোমাৰ সঞ্জীৱনী, বুজি পাইছা? তাৰপিছত চাবা কুৱেশ্যন 19 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, যে বংগ মাতাৰ চিত্ৰক কোনে ভাৰত মাতা নামলৈ ৰূপান্তৰ কৰিছিল, এইটো আছিলে তোমালোকৰ ভগিনী নিবেদিতা, আৰু এইটোৰ ওপৰত 2026 HSLCত এটা কুৱেশ্যন আহিছিলে, ডাঙৰ কুৱেশ্যন, যোনটো কুৱেশ্যন মানে বহুত ষ্টুডেণ্টে ৰং কৰিছে, বাট সেইটো কুৱেশ্যন ইয়াতে পৰি গৈছে, বুজি পাইছা? শেষলৈ চাই থাকা, এইটো লাষ্টত আছে দীঘলীয়া কুৱেশ্যনটো, তো সেইটো তোমালোক লাষ্টত দেখাম, বুজি পাইছানে? চ' এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, যে বংগ তাৰমানে মাতাৰ চিত্ৰ যোনটো আছিল ভাৰত মাতালৈ কোনে ৰূপান্তৰ কৰি দিছিলে, ভগিনী নিবেদিতা আছিলে, বুজি পাইছা? তাৰপিছত 20 নম্বৰ কুৱেশ্যন 20 নম্বৰ চোৱা কি কৈছে, স্বদেশী আন্দোলনৰ সময়ত গঠন হোৱা জাতীয় শিক্ষা পৰিষদৰ প্ৰথম সভাপতি কোন আছিলে, স্বদেশী আন্দোলনৰ সময়ত গঠন হোৱা, স্বদেশী আন্দোলন যেতিয়া হৈছিলে তেতিয়া গঠন হৈছিলে জাতীয় শিক্ষা পৰিষদ, এই জাতীয় শিক্ষা পৰিষদ যে গঠন হৈছিলে সেইটো প্ৰথমজন সভাপতি কোন আছিলে সেইটো সুধিছে, তাৰপিছত তোমাৰ ৰাসবিহাৰী বসু, ক নম্বৰটো কি আছিলে, ৰাসবিহাৰী ঘোষ। তাৰপিছত 21 নম্বৰ কুৱেশ্যন, বংগদেশৰ বাহিৰত পঞ্জাৱত স্বদেশী আন্দোলনৰ নেতৃত্ব কোনে দিছিল, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কি আছিলে, লালা লাজপত ৰায়ে দিছিলে, ক নম্বৰটো কি হৈ যাব ইয়াৰ এনচাৰ হৈ যাব। তাৰপিছত চাবা 22 নম্বৰ কুৱেশ্যনটো কি হৈছে, যে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল, অলৰেডি এটা MCQ কৰিছোঁ, সঞ্জীৱনী এই পত্ৰিকাৰ বিষয়ে কোনটো পত্ৰিকা আহিছিলে
সেইটো কৰিছোঁ। এতিয়া সেইটো পত্ৰিকা যে আছে সঞ্জীৱনী পত্ৰিকা আছে, সেইটো সম্পাদক কোন আছিলে, বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ কৃষ্ণ কুমাৰ মিত্ৰ, বুজি পাইছানে? খ নম্বৰ। তাৰপিছত 23 নম্বৰ কুৱেশ্যন কি কৈছে যে কোনে স্বদেশী আন্দোলনৰ সময়ত বেংগল টেকনিকেল ইনষ্টিটিউট প্ৰতিষ্ঠা কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 23টো। এইটো হৈ যাব তোমাৰ তাৰকনাথ পালিত। ক নম্বৰটো কি হৈ যাব? এনচাৰ হৈ যাব, বুজি পাইছা? তাৰপিছত 24 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, সৰ্বভাৰতীয় মুছলিম লীগৰ প্ৰথম সভাপতি কোন আছিলে? মুছলিম লীগ কিমান চনত হৈছিলে? মুছলিম লীগৰ তোমাৰ উদ্দেশ্য কি আছিলে? চব বহুত ইম্পৰ্টেণ্ট এই মুছলিম লীগৰ কুৱেশ্যন এইবাৰ 27ত আহিব পাৰে, বুজি পাইছা? তো সৰ্বভাৰতীয় মুছলিম লীগৰ প্ৰথম সভাপতি কোন আছিলে সেইটো কোৱা। এইটো আছিল তোমাৰ ছাৰ আগা খাঁ, মনত ৰাখিবা। ছাৰ আগা খাঁ প্ৰথমজন সভাপতি আছিলে তাৰমানে মুছলিম লীগৰ, বুজি পাইছা? তাৰপিছত 25 নম্বৰ কুৱেশ্যন কি কৈছে যে 1906 চনত কলকাতা কংগ্ৰেছৰ অধিৱেশনত কোনে স্বৰাজ শব্দটো সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিছিল? এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। স্বৰাজ শব্দটো সৰ্বপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিলে কোৱা? এইটো আছিল তোমাৰ দাদাভাই নৌৰোজী, হয়নে নাই? চোৱা, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ তোমালোকৰ কাৰণে। এনেকৈ তোমালোকে গোটেই চেপ্টাৰ্ছ, গোটেই চিলেবাছ তোমালোকৰ HSLC 2027 কমপ্লিট কৰোৱা হ'ব এইটো বেটছত, তোমালোকৰ মৰমৰ বেটছত DL মিছনত, বুজি পাইছা? সকলোৱে ছাবস্ক্ৰাইব কৰি লোৱা জলদি জলদি। মই আকৌ কৈ আছোঁ ছাবস্ক্ৰাইব কৰি লোৱা, যাতে ভিডিঅ' যেতিয়াই মই আপলোড কৰি দিম তোমালোকে যাতে সোনকালে চাব পাৰা, বুজি পাইছা? তো বলা আগুৱাই যাওঁ। 26 নম্বৰ কি কৈছে চোৱা, স্বদেশী আন্দোলনৰ সময়ত কোনগৰাকী মহিলাই লক্ষ্মী ভাণ্ডাৰ স্থাপন কৰিছিল? স্বদেশী আন্দোলনৰ সময়ত কোনগৰাকী মহিলাই লক্ষ্মী ভাণ্ডাৰ স্থাপন কৰিছিল কোৱা? এইটো আছিলে তোমাৰ সৰলা দেৱী চৌধুৰী ৰাণী, হয়নে? ক নম্বৰটোৰ এনচাৰ হৈছে চোৱা। তো ছোৱালী মানুহে চোৱা এই সময়ত তাৰমানে ইমান কষ্ট কৰিছে, চাইছানে? কিমান কষ্ট কৰি চোৱা। তাৰমানে মহিলা মানুহবোৰো তাৰমানে পিছ পৰি থকা নাই তেতিয়াও, চাইনা? তেতিয়াও মহিলা মানুহবোৰে চাইছানে কিমান? এতিয়া বৰ্তমানতো আগুৱাই আছে মহিলা মানুহবোৰ, আমাৰ তিৰোতা মানুহবোৰ। তো এনেকুৱা হ'ব লাগে, বুজি পাইছা? তো বলা আমি আগুৱাই যাওঁ। 27 বেংগল কেমিকেলছ কোন চনত মুকলি কৰা হৈছিল? বেংগল কেমিকেলছ কোন চনত মুকলি কৰা হৈছিলে? এইটো আছিল তোমাৰ 1905 চনৰ 15 জুলাইত। চ' তোমালোকে ভিডিঅ' পজ কৰা, বুজি পাইছা? ভিডিঅ'খন ৰখি কিনে তোমালোকে ট্ৰাই কৰা MCQটো। এইটো এনচাৰ এইটো হ'ব, তোমালোকে কপিত লিখা যে 27 নম্বৰৰ এইটো, 26 নম্বৰৰ এইটো, এনেকৈ লিখা, বুজি পাইছা? তাৰপিছত মই এনচাৰ কৈয়ে আছোঁ, তোমালোকে মিলাবা তাতে যে ছাৰ যে MCQ এইখিনি কৰালে আমাৰ কোনকেইটা কাৰেক্ট হ'ল তাৰমানে, বুজি পাইছানে? বলা আগুৱাই যাওঁ। 28 নম্বৰটো চাবা কি কৈছে যে লৰ্ড কাৰ্জনৰ পৰৱৰ্তী ভাইচৰ কোন আছিলে? লৰ্ড কাৰ্জনৰ পিছত কোন আহিছিলে ভাইচৰ তোমাৰ দ্বিতীয়? সেইটো আছিলে তোমাৰ লৰ্ড মিণ্টো। তাৰপিছত 29 ভাৰতীয় শিল্প উদ্যোগৰ বিকাশৰ বাবে কোনে ইউনাইটেড বেংগল ষ্ট'ৰ্ছ স্থাপন কৰিছিল? তাৰমানে ভাৰতীয় শিল্প উদ্যোগ যাতে বিকাশ হয়, মানুহ উন্নতি হয়, বুজি পাইছা? সেইটোৰ বাবে কোনে ইউনাইটেড বেংগল ষ্ট'ৰ্ছ স্থাপন কৰিছিলে? এইটো আছিল তোমাৰ আব্দুল হালিম গজনবী। ক নম্বৰটো এনচাৰ হৈ যাব। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে যে বংগ বিভাজন ৰোধ কৰাৰ ঘোষণা কোনে কৰিছিল? বংগ বিভাজন ৰোধ কৰা মানে হৈছে কেঞ্চেল কৰা, বাতিল কৰা। ৰোধ মানে হৈছে কেঞ্চেল কৰা, বাতিল কৰা, বুজি পাইছা? মই ইয়াতে লিখি দিছোঁ যে ৰোধ মানে কি হয়? ৰোধ মানে তোমালোকৰ কি হয়? বাতিল কৰা, বুজি পাইছা? তো সেইটো কোনে কৰিছিলে? সেইটো আছিলে তোমাৰ ক নম্বৰ এনচাৰ 30 তোমালোকৰ পঞ্চম জৰ্জ। তাৰপিছত 31 নম্বৰ কুৱেশ্যন কি কৈছে যে বংগ বিভাজনৰ সময়ত ভাৰত সচিব এনেকৈ ছেক্ৰেটাৰী অফ ষ্টেট এইটো কোন আছিলে? 31 নম্বৰটো আছিলে তোমালোকৰ জন ব্ৰডৰিক। গ নম্বৰটো তোমাৰ কি হৈ যাব? এনচাৰ হৈ যাব। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে যে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্তীয় টোকা
বুজি পাইছা এইটো কোনে প্ৰস্তুত কৰিছিলে ট্ৰেডিশ্যনেল ৰিডিষ্ট্ৰিবিউশ্যন ইন ইণ্ডিয়া কোনে কৰিছিলে এইটো আছিলে তোমাৰ হাৰ্বাৰ্ট ৰিজলি ক'ত আছে চোৱা হাৰ্বাৰ্ট ৰিজলি এই চোৱা খ নাম্বাৰত আছে এইটো কাৰেক্ট এনচাৰ তাৰপিছত আহি যোৱা 33 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা যোনটো আমি সঞ্জীৱনী বাৰে বাৰে পত্ৰিকা পাই আছোঁ সেইটোৰ ওপৰত আৰু এটা কুৱেশ্যন আহিছে বহুত ইম্পৰ্টেণ্ট হয় যে সঞ্জীৱনী পত্ৰিকাৰ কোনটো সংখ্যাত সৰ্বপ্ৰথমে বংগ বিভাজনৰ বিৰোধিতা কৰি প্ৰবন্ধ প্ৰকাশ পাইছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কোন আছিলে কোৱা ক নাম্বাৰটো তোমাৰ 1905 চনৰ 6 জুলাইত ঠিক আছে তাৰপিছত 34 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা কাৰ সভাপতিত্বত 1905 চনৰ 7 আগষ্টত কলকাতাৰ টাউন হলত এখন বিশাল সভা অনুষ্ঠিত হৈছিল এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কেটেগৰীত আহে আৰু এইটোৰ এনচাৰ হৈ যাব মহাৰাজ মনীন্দ্ৰ চন্দ্ৰ নন্দী ঠিক আছে 34 গ'ল আমাৰ 34 গ'ল তাৰপিছত আহা 35 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা স্বদেশী আন্দোলনৰ সময়ত প্ৰবাহী পত্ৰিকাৰ সম্পাদক কোন আছে চোৱা সঞ্জীৱনী পত্ৰিকা বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবা প্ৰবাহী পত্ৰিকা সম্পাদক কোন আছিলে এইটো মনত ৰাখিবা কাৰণ যিকোনো এটা পত্ৰিকা 2027 HSLC চাবা তোমালোকে পাবা MCQ বুজি পাইছা তো এইটো আছিলে তোমাৰ ৰমানন্দ চট্টোপাধ্যায় ক নাম্বাৰটো ইয়াৰ কি হৈ যাব এনচাৰ হৈ যাব আহি যোৱা গৈ 36 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা কোনে স্বদেশী আন্দোলনৰ সময়ত বাঙালীৰ প্ৰাণ বাঙালীৰ মন এই গীতটি গাইছিল এইটো আহিছে 2027ত লিখি থোৱা মই কৈ দিলোঁ মই চাবা তুমি যেতিয়া আহি যাব না পেপাৰ তেতিয়া মই মিলাই কিনে দেখাই দিম যে এইটো 2027 যে বুলি মই লিখিছোঁ চাৰ এইটো আহি গ'ল বুজি পাইছা যোনে ভিডিঅ'টো চাই আছা এইটো কুৱেশ্যন চাবা আহিছে 2027ত এইটো মই কৈ দিলোঁ চাবা 36 এনচাৰ কি আছিলে কোৱা এনচাৰ আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ বুজি পাইছা তাৰপিছত 37 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা কাৰ নেতৃত্বত স্বদেশী আন্দোলনৰ সময়ত ছাত্ৰ সংসদ গঠন কৰা হৈছিল কাৰ নেতৃত্বত কৰিছিলে সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায় 38 নম্বৰটো আহা স্বদেশী আন্দোলনৰ সময়ত বেংগল টেকনিকেল ইনষ্টিটিউট কেতিয়া স্থাপন কৰা হৈছিল তাৰমানে স্থাপিত হৈছিল বুজি পাইছা এইটো আছিলে তোমাৰ এইটো কোনটো 1906 চনৰ 15 জুলাইত বলা আগে হৈ যাওঁ 39 নম্বৰটো চাবা কি কৈছে যে স্বদেশী আন্দোলনৰ সময়ত নিবেদিতাই বংগমাতাক কি নাম দিছিল ভগিনী নিবেদিতা অলৰেডি কৰিছোঁ বংগমাতাক ভাৰত মাতা নাম দিছিল অলৰেডি MCQ কৰিছোঁ নাই কোৱা স্বদেশী আন্দোলনৰ সময়ত নিবেদিতাই বংগমাতাক কি নাম দিছিল তো এইটো অলৰেডি কৰিছোঁ আমি কুৱেশ্যন ইফালে বাট অলপমান ডিফাৰেণ্ট পাবে চ' লেংগুৱেজ চেঞ্জ কৰি আহি যাব পাৰে বুজি পাইছা তো এইটো ভাৰত মাতাক নাম দিছিল এইটো জানো তাৰপিছত 40 নম্বৰ কুৱেশ্যন চোৱা কুৱেশ্যনটো ইমান সৰু লাগি আছে বাট বহুত ইম্পৰ্টেণ্ট হয় যে মুছলিম লীগৰ জন্ম ক'ত হৈছিল এইটো আছিল তোমাৰ ঢাকা তাৰপিছত চোৱা 41 নম্বৰ কুৱেশ্যন কি কৈছে যে 1906 চনত কোনে ব্ৰিটিছ চৰকাৰক মুছলমানৰ বাবে স্বতন্ত্ৰ নিৰ্বাচনী মন্দিৰ দাবী জনাইছিল এইটো কোন আছিলে এইটো আছিলে ছাৰ আগা খা মনত ৰাখিবা ক নাম্বাৰটো ইয়াৰ ৰাইট এনচাৰ হৈ যাব তাৰপিছত আহি যোৱা 42 নম্বৰ কুৱেশ্যন কি কৈছে যে স্বদেশী আন্দোলনৰ বিৰুদ্ধে ব্ৰিটিছ চৰকাৰে জাৰি কৰা এটা ধমনমূলক নীতি কি আছিল ধমনমূলক নীতি কোনটো আছিলে এইটো আছিলে তোমাৰ কাৰ্লাইল এইটো চাক্ৰুলাৰ বুজি পাইছা কাৰ্লাইল চাক্ৰুলাৰ অলপমান ৱৰ্ডটো হয় অলপমান চাবা ভালকৈ হা তাৰপিছত চোৱা 43 নম্বৰ কুৱেশ্যন কি কৈছে বেংগল কেমিকেলছৰ প্ৰতিষ্ঠাতা প্ৰফুল্ল চন্দ্ৰ ৰায় পেছাত এজন কি আছিলে কোৱা তাৰমানে কি চিকিৎসক আছিলে নে ৰসায়ন বিজ্ঞানী আছিলে নে শিক্ষক আছিলে নে উকিল আছিলে উকিলটো চিনি পোৱা এডভকেটবোৰ যে হয় সেইবোৰ তো কোৱা কোনটো আছিলে 43 নম্বৰ খ নম্বৰ কোনটো ৰসায়ন বিজ্ঞানৰ আছিলে নেক্সট আহি যোৱা 44 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে MCQ 44 নম্বৰটো কি কৈছে চোৱা 1905 চনৰ 16 অক্টোবৰৰ দিনা কোনে ঢাকাত
সদয় সমিতি গঠন কৰিছিল কোনে কৰিছিলে পলিন বিহাৰী দাস ক নম্বৰটো কি হৈছে এনসাৰ হৈ যাব তাৰপিছত চোৱা 45 নম্বৰ কুৱেশ্যন কি কৈছে যে বংগ বিভাজন কাৰ্যকৰী হোৱাৰ দিনা সমগ্ৰ বংগত কি উৎসৱ পালন কৰা হৈছিল যেটো ধৰ্মীয় নহয় ৰাজনৈতিক একতাৰ প্ৰতীক আছিলে কোৱা 45 নম্বৰটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় ৰাখি বন্ধন মনত ৰাখিবা যেতিয়া বংগ বিভাজন কাৰ্যকৰী হৈছিলে তেতিয়া সমগ্ৰ বংগতে এটা উৎসৱ পালন কৰিছিল যেনেকৈ তোমালোকৰ ৰিজাল্ট ভাল আহিলে তোমালোকৰ ঘৰত কি কৰে কিবা এটা পাৰ্টি কৰে তেনেকুৱা হিয়তো উৎসৱ পালন কৰিছিলে যেটো ধৰ্মীয় নাছিলে যেটো ৰাজনৈতিক একতাৰ প্ৰতীক আছিলে এইটো ৰাজনৈতিক মানে হৈছে তোমাৰ কিন্তু বুজিয়ে পোৱা ৰাখি বন্ধন সো তাৰ পিছত আহি যোৱা 46 নম্বৰ ৰেগুলেটিং এক্ট কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল সো ৰেগুলেটিং এক্ট মানে হৈছে এটোক এছামিছত কয় নিয়ন্ত্ৰণকাৰী আইন তো এক্সামত তোমালোকে কেনেকৈ দিব পাৰে যে নিয়ন্ত্ৰণকাৰী আইন এনেকৈ দিছে বুজি পাইছা নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল এনেকৈ আহি যাব পাৰে ৰেগুলেটিং এক্ট মানে এইটো ইংলিছত দিয়া আছে কোৱেশ্যনটো ঠিক আছে তো চাবা এইটো 46 নম্বৰটো কি হৈ যাব এনসাৰ হৈ যাব বি 1773 এইটো কৰা হৈছিল প্ৰৱৰ্তন তাৰ পিছত 47 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে যে ৰেগুলেটিং এক্ট 1773 প্ৰৱৰ্তন কৰিছিল এইটো কোনে কৰিছিলে কোনে কৰিছিলে এইটো এনসাৰ হৈ যাব তোমাৰ ব্ৰিটিছ সংসদে বুজি পাইছে ব্ৰিটিছ সংসদে কৰিছিলে এইটো তাৰ পিছত কুৱেশ্যনটো চোৱা 48 নম্বৰ কুৱেশ্যন ৰেগুলেটিং এক্ট অনুসাৰে বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে এইটো আছিল তোমাৰ ৱাৰেন হেংষ্টিং এইটো জানা হেংষ্টিংছ তাৰ পিছত 49 নম্বৰ কুৱেশ্যন চোৱা ৰেগুলেটিং এক্ট তাৰমানে 1773 অনুসাৰে কোট সুপ্ৰিম কোৰ্ট স্থাপন কৰা হৈছিল সুপ্ৰিম কোৰ্টটো যে আছে এইটো 1773 ৰেগুলেটিং এক্ট মানে নিয়ন্ত্ৰণকাৰী আইন মতে এইটো কোট স্থাপন কৰা হৈছিল এইটো আছিল তোমাৰ কলকাতাত কৰা হৈছিল বুজি পাইছা তাৰ পিছত 50 নম্বৰ কুৱেশ্যন ৰেগুলেটিং এক্ট 1773 মুখ্য উদ্দেশ্য কি আছিলে কোৱা ৰেগুলেটিং নিয়ন্ত্ৰণকাৰী আইনৰ মুখ্য উদ্দেশ্য কি আছিলে এটা হ'ল তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ কৰা চোৱা এতিয়া তোমালোক মই এটা কথা ক'ম ইয়াত যে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্টৰ মই 5টা এমচিকিউ কৰাইছোঁ ইয়াত চোৱা তোমালোকে যদি চাব পাৰে ইয়াতে মই 5টা এমচিকিউ কৰাইছোঁ ইয়াৰ পৰা ষ্টাৰ্ট কৰি কিনে কিমান চনত হৈছিলে কোনে প্ৰৱৰ্তন কৰিছিলে গভৰ্ণৰ জেনেৰেল কোন আছিলে তাৰপিছত সুপ্ৰিম কোৰ্টটো ক'ত স্থাপন কৰা হৈছিলে আৰু তাৰ মুখ্য উদ্দেশ্য কি আছিলে তো এক্সামো যদি 2 মাৰ্কৰ কাৰণে আহি যায় ৰেগুলেটিং এক্টৰ ওপৰত যদি টোকা লিখা তো তোমালোকেতো 5টা এমচিকিউ ইউজ কৰি কিনে লিখি দিব পাৰিবা বুজি পাইছা বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে তোমালোকৰ 2027ৰ বাবে এই নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ইয়াৰ পৰা এমচিকিউ এটা থাকিব পাৰে 5টা কুৱেশ্যনৰ পৰা বুজি পাইছা তো এইখিনি মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ হয় ইয়াৰ পৰা তোমালোকে এক্সামত পাই যাবা ইয়াৰ বাহিৰত নাহে তোমালোকে জানে মই যিমানখিনি কমন দিওঁ তাৰ ভিতৰৰ পৰা পেপাৰ গোটেইখিনি আহি যায় তো টেনশ্যন নল'বা বলা আমি আগুৱাই যাওঁ বাকীখিনি আমি আৰম্ভ কৰোঁ স্যাৰ এতিয়া আমাৰ কাৰণে কি আনিছে আপুনি চোৱা মই তোমালোকৰ কাৰণে আনিছোঁ ষ্টেটমেণ্ট বেছ কুৱেশ্যন এইবাৰ তোমালোকে জানা ছ'চিয়েল সায়েন্সৰ পেপাৰটো কেনেকুৱা আহিছিলে ষ্টুডেণ্ট কান্দি ওলাইছিলে বুজি পাইছা তো এনেকুৱা কুৱেশ্যন দি দিছিলে মেকিং কুৱেশ্যন বনাই দিছিলে বহুত তো আমি চেপ্টাৰৰ আতিগুৰি মাৰি পৰিব লাগিব ইম্পৰ্টেণ্ট বুজি পাইছে ভিতৰৰ মেকিং কি ইম্পৰ্টেণ্ট হ'ব পাৰে সেইখিনিও আমি তোমালোকক দি দিম আজি তো টেনশ্যন নল'বা লাষ্টলৈকে ভিডিঅ'টো চাই থাকা বলা আমি এতিয়া ষ্টেটমেণ্ট বেছ কুৱেশ্যন আলোচনা কৰোঁ বহুত ইম্পৰ্টেণ্ট হয় এটা নহয় এইটো চেপ্টাৰৰ পৰা 2টা ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ 2027 দেখা পাবা মই 10টা লৈ আহিছোঁ তাৰ ভিতৰৰ পৰা তোমালোকে 2টা দেখা পাবা এইটো মনত ৰাখিবা আহা প্ৰথমটো কুৱেশ্যন চোৱা বংগ বিভাজনৰ সন্দৰ্ভত তলৰ কোনটো বিবৃতি অশুদ্ধ চাইছেনে এনেকৈ দি দিব ষ্টুডেণ্টে বহুতে এৰি থৈ আহি যাবে ৰং কৰে
বাট আমি ৰং নকৰোঁ। DL মিছনৰ ষ্টুডেণ্টে এইটো কেতিয়াও ৰং নকৰে, বুজি পাইছা? কি কৈছে চোৱা, বংগ বিভাজনৰ সন্দৰ্ভত তলৰ কোনটো বিবৃতি অশুদ্ধ? তাৰমানে বংগ বিভাজন যে হৈছিলে সেইটো সময়ত ইয়াৰ তোমাৰ 4টা পইণ্ট দিছে তলত, কোনটো কোনটো অশুদ্ধ আছিলে সেইটো ক'ব দিছে। চোৱা, প্ৰথমটো কৈছে কি, লৰ্ড কাৰ্জনে 1905 চনত বংগ বিভাজন কাৰ্যকৰী কৰিছিলে। এইটোতো জানাই অলৰেডি, এইটো সঁচা হয় কাৰণ আমি MCQত অলৰেডি কৰিছোঁ। ছেকেণ্ড নম্বৰটো চাবা কি কৈছে, যে বিভাজনৰ পাছত পূৰ্ণবংগ আৰু অসম নামৰ নতুন দুখন প্ৰদান কৰে। এইটো সঁচা হয়, এইটো জানাই তোমালোকে, অলৰেডি MCQত কৰিলোঁ এইটো। নম্বৰটো চাবা কি কৈছে, এইটো নম্বৰটো চাবা যে ঢাকা নতুন প্ৰদেশৰ ৰাজধানী আছিল। মই অলৰেডি কৈছোঁ, মুছলিম লীগৰ কুৱেশ্যন কৰিছোঁ, তাতো কৈছোঁ, তাৰ আগতে যে কৰিলোঁ কুৱেশ্যনছ, নতুন ৰাজধানী ক'ত আছিলে, ঢাকাত লৈ গৈছিলে, হয় না নাই? তো সেইটো তোমালোক কৈছোঁ। কিন্তু নম্বৰটো চাবা কি কৈছে, যে বংগ বিভাজন আঁচনিখন 1906 চনৰ 16 অক্টোবৰত কাৰ্যকৰী হৈছিল। এইটোতো মিছা না, এইটো লাইনতো অশুদ্ধ হয়। ইমান চনত কৰা হৈছিল জানো? নহয়, বংগ বিভাজন, তো এইটো মিছা হৈ গ'ল। তো তোমাৰ যোনটো এনচাৰ যাব ইয়াত, কিমান? নম্বৰটো অশুদ্ধ হয়, বুজি পাইছা? ব'লা আমি আগুৱাই যাওঁ, নিশ্চয় বুজি পাইছা কেনেকৈ কৰিব লাগে। তাৰপিছত চাবা গৈছে 2 নম্বৰ কুৱেশ্যনটো কি কৈছে, স্বদেশী আন্দোলনৰ বৰ্জন, এনেকৈ বয়কট, বুজি পাইছা? কাৰ্যসূচীৰ বিষয়ে তলৰ কোনবোৰ সত্য? স্বদেশী আন্দোলন যে বৰ্জন কৰা হৈছিলে, বয়কট কৰা হৈছিলে, সেই কাৰ্যসূচীৰ বিষয়ে কোনবোৰ সত্য বুলি কৈছে? তাৰমানে ৰাইট আছিলে, তলত পইণ্ট দি দিছে, ক'ব দিছে, বুজি পাইছা? তো চাবা কি কৈছে, প্ৰথমটো চাবা কি কৈছে, যে ব্ৰিটিছ পণ্য বৰ্জন কৰা, এইটোতো সঁচা আছিলে, ব্ৰিটিছে পণ্য বৰ্জন কৰিছিলে এইটোত। তাৰপিছত চৰকাৰী স্কুল কলেজ বৰ্জন কৰা, এইটো সঁচা আছিলে, চৰকাৰী স্কুল কলেজ বন্ধ কৰিব, তাৰমানে বাদ দিব গৈছিলে। তাৰপিছত 3 নম্বৰটো চোৱা কি কৈছে, চৰকাৰী উপাধি ত্যাগ কৰা, সেইটো আছিলে, চৰকাৰী উপাধি ত্যাগ কৰিব দিছিলে। 3টাই সঁচা হয়, বুজি পাইছা? 3টাই সত্য হয়। 3টাই যদি সত্য হয় তেতিয়াহ'লে এনচাৰ কোনটো যাব কোৱা? কেৱল একটো নহয়, গোটেইকেইটা সত্য হয়। তো চোৱা, এইটো নম্বৰ কুৱেশ্যনছ, নম্বৰটো কুৱেশ্যন তোমাৰ কাৰেক্ট হৈ যাব। 1, 2 আৰু 3 আটাইকেইটা ইয়াত সত্য হৈ যাব, বুজি পাইছা কুৱেশ্যন কেনেকৈ কৰিব লাগে? ব'লা আমি আগুৱাই যাওঁ। 3 নম্বৰ কুৱেশ্যনটো চোৱা, পূৰ্ববংগ আৰু অসম প্ৰদেশখন গঠনৰ ক্ষেত্ৰত তলৰ কোনকেইটা অঞ্চল অন্তৰ্ভুক্ত আছিল? চোৱা, এইটো কুৱেশ্যন বাৰে বাৰে কিন্তু দি আছোঁ মই, মনত ৰাখিবা, আহিছে কিন্তু মনত ৰাখিবা। এইটো তোমাৰ এনচাৰ হৈ যাব। 3টা আছিলে, ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী, হয়নে নাই? বহুত বঢ়িয়া, চলা। 4 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে, স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা উদ্যোগসমূহৰ বিষয়ে বিবেচনা কৰা। তো বিবেচনা কৰিব দিছে, কোনকেইটা শুদ্ধ হয় বা কোনকেইটা অশুদ্ধ হয়, 2টা পইণ্ট দিছে, আৰু কৈছে স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা উদ্যোগসমূহৰ বিষয়ে বিবেচনা কৰিব দিছে। চোৱা, কুৱেশ্যনৰ লেভেল চাইছে কেনেকৈ লৈ আহিছোঁ, গোটেই ইউটিউবত বিচাৰি নোপোৱা এনেকুৱা লেভেলৰ কুৱেশ্যন, নকৰায়ো মানুহে, কিন্তু ইম্পৰ্টেণ্ট হয়, এক্সামত আহে, বুজি পাইছা? ব'লা, নম্বৰটো কৈছে যে আচাৰ্য PC ৰায়ে বেংগল কেমিকেল প্ৰতিষ্ঠা কৰিছিল। এইটো কৈছে, এইটো একেবাৰে ট্ৰু হয়, এইটো ট্ৰু হয়, কাৰণ স্বদেশী আন্দোলনৰ সময়ত তোমালোকে যেতিয়া কিতাপখন পঢ়িবা তেতিয়া পাবা, লাইনটোত লিখা আছে, আচাৰ্য PC ৰায়ে কেৱল বেংগল কেমিকেল প্ৰতিষ্ঠা কৰিছিল। ছেকেণ্ড নম্বৰ কি কৈছে চোৱা, নীলৰতন চৰকাৰে টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী প্ৰতিষ্ঠা কৰিছিল। এইটো যে লাইনটো লিখিছে, এইটো স্বদেশী আন্দোলনৰ সময়ত আছিল জানো? কোৱা। নাই, এইটো মিছা, এইটো মিছা। তো শুদ্ধ কোনটো হয়? কেৱল একটোহে শুদ্ধ হয়। তো নম্বৰটো ইয়াৰ কি হৈ যাব? এনচাৰ হৈ যাব। আহা, আগুৱাই আহা। 5 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা, 1911 চনত বংগ বিভাজন ৰোধ কৰাৰ সন্দৰ্ভত তলৰ কোনকেইটা বিবৃতি শুদ্ধ হয়? ৰোধ মানে কেঞ্চেল, বাতিল কৰা, অলৰেডি কৈছোঁ। কোনকেইটা শুদ্ধ হয় বুলি কৈছে ইয়াতে? নম্বৰ 5ৰ তুমি চাবা প্ৰথমটো, লৰ্ড কাৰ্জনে বংগ বিভাজন ৰোধ কৰিছিল। আৰে লৰ্ড কাৰ্জনেতো প্ৰৱৰ্তন কৰিছিলে, থৰিণা ৰোধ কৰিছিলে, তো এইটো মিছা হৈ গ'ল, শুদ্ধ বুলি ক'ব দিছে, এইটো নহ'ব। তাৰপিছত চাবা, পঞ্চম জৰ্জৰ দিল্লী আগমনৰ সময়ত ইয়াৰ ঘোষণা কৰা হৈছিল। অলৰেডি এইটো সঁচা হয়, এইটো সঁচা, নম্বৰটো সঁচা। তোমালোকে জানাই যে পঞ্চম জৰ্জ কি কৰিছিলে, তোমালোকৰ দিল্লী আগমনৰ সময়ত ইয়াৰ ঘোষণা কৰা হৈছিল। পঞ্চম জৰ্জ মনত কৰা, অলৰেডি MCQ কৰিছোঁ,
বুজি পাইছা? ক নম্বৰটো চাবা কি কৈছে, বিভাজন ৰোধ হোৱাৰ পাছত ৰাজধানী কলিকতাৰ পৰা ঢাকালৈ নিয়া হৈছিল। কলিকতাৰ পৰা ঢাকালৈ নিয়া হৈছিল, এইটো মিছা কথা। তাৰপিছত বিভাজন ৰোধ হোৱাৰ পাছতো বিহাৰ আৰু উৰিষ্যাৰ বংগৰ লগতে থাকিল নাই, এইটো মিছা কথা। তোমাৰ এনচাৰ যাব খ নম্বৰটো। বুজি পাইছা? খ নম্বৰটো ইয়াৰ কি হৈ যাব, এনচাৰ যাব। চোৱা কেনেকুৱা কুৱেশ্যন লৈ আহিছোঁ চাইছা না, কুৱেশ্যন লেভেল চোৱা। সেইবিলাক কুৱেশ্যন তোমালোকে নিট লেভেলৰ আহে, যেনে ডক্টৰী প্ৰিপাৰেশ্যন কৰা না, সেইসকলতো তেনেকুৱা কুৱেশ্যন আহে, বাট ইংলিছত আহে, এইটো বায়'লজিত আহে। বুজি পাইছা? তো তেনেকুৱা কুৱেশ্যন এতিয়া HSLCত পঢ়িব লগা হৈছে, কাৰণ লেভেল তোমালোকৰ তেনেকুৱা কৰি দিছে। এইবাৰ পেপাৰটো তোমালোকে চাবা, এটা কুৱেশ্যন তোমালোকে অনুসৰণিৰ পৰা নোপোৱা। বুজি পাইছা? চব কুৱেশ্যন মেকিং কৰি ভিতৰৰ পৰা দি দিছে। তো ব'লা 6 নম্বৰ কুৱেশ্যনটো কি কৈছে চাবা। জাতীয় শিক্ষা পৰিষদ यानी कि নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন বিষয়ে কোনটো তথ্য সঠিক? চোৱা জাতীয় শিক্ষা পৰিষদ যে গঠন কৰা হৈছিলে, তো সেইটোৰ মতে তলত 4টামান পইণ্ট দি দিছে। তো কোনটো সঠিক মানে সত্য হয় সেইটো আমাক বাছি উলিয়াব দিছে। বুজি পাইছা কুৱেশ্যনটো? তো প্ৰথমটো চোৱা কি কৈছে যে 1905 চনৰ 7 আগষ্টত গঠিত হৈছিল, এইটো মিছা কথা, ইমান চনত হোৱাই নাছিলে। খ নম্বৰটো দিছে কি চোৱা, ইয়াৰ প্ৰথম সভাপতি আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। এইটো থৰ দিনা আছিলে, কি দি থৈছে চোৱা অপশ্যনত, এইটো মিছা কথা। 1906 চনৰ 15 আগষ্টত ৰাজবিহাৰী ঘোষৰ সভাপতিত্বত গঠিত হৈছিলে। অলৰেডি MCQ কৰাইছোঁ, মনত কৰা। এইটোই তোমাৰ কাৰেক্ট এনচাৰ হয়, গ নম্বৰটো। বুজি পাইছা? গ নম্বৰটো কি দিছে চোৱা, কেৱল ধৰ্মীয় শিক্ষাৰ বাবে কাম কৰিছিল, মিছা কথা। মিছা কথা। ব'লা আমি আগুৱাই যাওঁ, এনচাৰ ঘ হৈ গ'ল। তাৰপিছত চাবা 7 নম্বৰটো কি কৈছে চোৱা, স্বদেশী আন্দোলনৰ সাংস্কৃতিক অৱদানৰ বিষয়ে তলত কোনবোৰ শুদ্ধ? স্বদেশী আন্দোলনৰ সাংস্কৃতিক অৱদান দিছিলে, এইটোৰ বিষয়ে কোনবোৰ তলত 3টা পইণ্ট দিছে আৰু সুধিছে কোনকেইটা শুদ্ধ হয়, তলত আকৌ সেইখিনি দি দিছে, চাইছানে? তো চাবা এইটো প্ৰথমটো দিছে কি চোৱা, ৰবীন্দ্ৰনাথ ঠাকুৰে আমাৰ সোণাৰ বাংলা গীতটো লিখিছিল, এইটো কৈছে। ইয়েছ, এইটো ট্ৰু হয়। এইটো মনত ৰাখিবা, আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি, এনেকুৱা এটা গীত আছিলে নাই, মনত কৰা। এইটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিলে, স্বদেশী আন্দোলন সাংস্কৃতিক অৱদানৰ সময়তে লিখিছিলে, সেইটো সঁচা, এইটো মনত ৰাখিবা। এনেকুৱা কুৱেশ্যনটো এনেকুৱা MCQটো মনত ৰাখিবা যে আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি, এইটো কোনে কৈছিলে, মানে কোনে লিখিছিলে গীতটো, ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিলে, এইটো মনত ৰাখিবা। তাৰপিছত চোৱা, বঙ্কিমচন্দ্ৰ চন্দ্ৰ চট্টোপাধ্যায় বন্দে মাতৰম গীতটো লিখিছিল, সঁচা। তাৰপিছত অবনীন্দ্ৰনাথ ঠাকুৰে ভাৰত মাতাৰ চিত্ৰ অংকন কৰিছিল, সঁচা হয়। তো পৰা আটাইকেইটা ক নম্বৰ হৈ যাব। 8 নম্বৰটো চাবা কি কৈছে, লৰ্ড কাৰ্জনৰ বংগ বিভাজন আঁচনিৰ প্ৰকৃত উদ্দেশ্য আছিল, কি আছিলে? প্ৰশাসনিক সুবিধা কৰা, ইয়াছ, এইটো সঁচা হয়। বঙালী জাতীয়বাদক দুৰ্বল কৰা, ইয়াছ, এইটো সঁচা হয়। হিন্দু মুছলমানৰ মাজত একতা নকৰিছিলে ভাই, হিন্দু মুছলমানৰ মাজত এইটো ডিবেট কৰাইছিলে, বুজি পাইছা? একতা তাৰমানে মিলা প্ৰীতি কৰা নাছিলে, কাজিয়াৰ সৃষ্টি কৰিছিলে, সেইটো মিছা হৈ যাব, হয় না নাই? তো তোমাৰ ক নম্বৰটো ইয়াৰ এনচাৰ হৈ যাব 1 আৰু 2, এইটো সঁচা হয়, বুজি পাইছা? তাৰপিছত 9 নম্বৰ কুৱেশ্যন, স্বদেশী আন্দোলনৰ সময়ত মহিলাৰ ভূমিকা বিষয়ে কোনটো বিবৃতি শুদ্ধ? স্বদেশী আন্দোলনৰ সময়ত যে মহিলাৰ ভূমিকা প্ৰদান কৰিছিলে, মহিলাসকলে তাৰমানে কাম কৰিছিলে, লাগি আছিলে তাত, বুজি পাইছা? তো কোনটো অশুদ্ধ হয় বুলি সেইখিনি লিখিব দিছে তোমাৰ, অশুদ্ধটো কোনটো হৈ যাব মনত ৰাখিবা। চোৱা, মহিলাসকলে বিদেশী নিমখ আৰু চেনি বৰ্জন কৰিছিল, এইটো সঁচা হয়, অশুদ্ধ নহয়, এইটো সঁচা হয়। সৰলা দেৱী চৌধুৰীয়ে লক্ষ্মী ভাণ্ডাৰ স্থাপন কৰিছিল, সঁচা হয়। মহিলাসকলে আন্দোলনত অংশ লোৱা নাছিল, আৰে ভাই এইটোতো মিছা, তো কাৰেক্ট এনচাৰ এইটো হৈ যাব আমাৰ গ নম্বৰটো ইয়াৰ কি হৈ যাব এনচাৰ, কাৰণ অশুদ্ধ ক'ব দিছে না, তো এইটো অশুদ্ধ। আৰে কুৱেশ্যনত চোৱা, স্বদেশী আন্দোলনৰ সময়ত মহিলাৰ ভূমিকা মানে ভাগ লৈছে, তাতে ইয়াত অপশ্যনত কি কৈ আছে, মহিলাসকলে আন্দোলনত অংশ লোৱা নাছিল, আৰে ভাই কেনেকুৱা হৈ গ'ল এইটো।
চাওক এইটো এনচাৰ হয়, গ নম্বৰটো এনচাৰ হয়। তাৰপিছত ঘ নম্বৰটো চাবা, বহু মহিলাই সোণৰ অলংকাৰ আন্দোলনৰ পুঁজি লৈ দান কৰিছিল। নাই, এইটো মিছা কথা। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো, মুছলিম লীগ গঠনৰ সন্দৰ্ভত তলৰ কোনকেইটা শুদ্ধ? বুজি পাইছা, কোনকেইটা শুদ্ধ আছিলে? চোৱা, মুছলিম লীগ 1916 চনত ঢাকাত গঠন কৰা হৈছিল। এইটো সঁচা কথা। 1916 নহয়, 6। ঠিক আছে। ইয়াৰ প্ৰথম সভাপতি আছিল নৱাব চেলিমুল্লাহ। গলত। ইয়াৰ প্ৰথম সভাপতি আকা খাঁ আছিলে। অলৰেডি MCQ কৰাইছোঁ, হয় না নাই? বংগ বিভাজনক সমৰ্থন কৰিছিলে, আছে, এইটো সঁচা হয়। তো তোমাৰ ঘ নম্বৰ 1 আৰু 3টো ইয়াৰ কি হৈ যাব? শুদ্ধ হৈ যাব। চোৱা, এই 10টা আছিলে মষ্ট ইম্পৰ্টেণ্ট তোমালোকে ষ্টেটমেণ্ট বেছ কুৱেশ্যন। চাইছানে কেনেকুৱা এক্সামত আহিব? ডাইৰেক্ট এনেকৈ চেম পাই যাবা তোমালোকে। টেনশ্যন নল'বা, ভিডিঅ'টো শেষলৈকে চোৱা। আৰু অলপমান আছে, বুজি পাইছা? তোমালোকে আমি আগুৱাই যাওঁ। এতিয়া তোমালোকৰ কাৰণে আহিলে এছাৰশ্যন ৰিজন কুৱেশ্যন, উক্তি আৰু কাৰণ, এনেকৈ কুৱেশ্যন আহে। বহুত কুৱেশ্যন তোমালোকে দেখা পাবা। SSLC 2026ত আহিছে। বহুত ইম্পৰ্টেণ্ট হয় এইটো টপিক। কাৰণ বৰ্তমান এনেকুৱা আহি যায়, বুজি পাইছা? এছাৰশ্যন ৰিজন তোমালোক উঠাই দিয়া, উক্তি দি দিয়া, কাৰণ দি দিয়ে। তোমালোকৰ কাৰণে 10টা মই এছাৰশ্যন ৰিজন লৈ আহিছোঁ। এই 10টাৰ পৰাই তোমালোকে পাই যাবা এইটো চেপ্টাৰত। তোমালোকৰ যোনটো এক্সাম দিয়া তোমালোকে, বুজি পাইছা? তোমালোক IFL দিয়া, প্ৰি ফাইনেল দিয়া, SSLC দিয়া, ইয়াৰ মাজৰ পৰাই পাবা। বুজি পাইছা? তো ব'লা আমি আগুৱাই যাওঁ। চোৱা, বহুত ষ্টুডেণ্টে এইটো কুৱেশ্যনটো কৰিব নোৱাৰে, বুজি পাইছা? মানে কৈছে ছাৰ আমি এছাৰশ্যন ৰিজন বুজিয়ে নাপাওঁ, কি কৈছে, কি এক্সপ্লেনেশ্যন সঠিক বুলি ব্যাখ্যা কৰিছে, এইবিলাক আমি বুজিয়ে নাপাওঁ। মোক বহুতে কমেণ্ট কৰিছে, বুজি পাইছা? আৰু পাৰ্চনেলি মেছেজো কৰিছে মোক, ছাৰ এইটো বুজাই দিব ভালকৈ ক্লাছত। তো চোৱা, আজিতো ইম্পৰ্টেণ্ট লৈ আহিছোঁ কমন কুৱেশ্যন, তোমালোকে এছাৰশ্যন ৰিজন। তো তোমালোকে ভালকৈ বুজি লোৱা কেনেকৈ কৰিব লাগে এছাৰশ্যন ৰিজন। চোৱা, তোমালোকক এক্সামত দিয়া থাকিব এনেকৈ উক্তি, আমি কুৱেশ্যন কৰিম এতিয়া। এনেকৈ তোমালোকে উক্তি দিব, বুজি পাইছা? এনেকৈ উক্তি দিব। ফাৰ্ষ্টত তোমালোকে এনেকৈ উক্তি এটা দি দিব, তলত লিখি দিব কাৰণ এটা দি দিব, তোমালোক 2টা লাইন দি দিব এনেকৈ এক্সামত, বুজি পাইছা? দি কিনে তলত এনেকৈ এই 4টা অপশ্যন দি দিব। এই 4টা অপশ্যন তলত দি দিব। অপশ্যনত লিখা থাকিব এনেকৈ ছেম লিখা পাবা তোমালোকে, যে এ মান হৈছে এছাৰশ্যন, আৰ মান হৈছে ৰিজন। মনত ৰাখিবা, দুয়োটাই শুদ্ধ হয়, মানে লাইন দুয়োটাই যদি শুদ্ধ হয়। আৰু ৰিজনটোৱে এটোক যদি সঠিক ব্যাখ্যা কৰে। এইটো মানে কি হয়? চোৱা, মই এটা এক্সাম্পল দি তোমালোকক বুজাই দিওঁ। ধৰি লোৱা আমাৰ চেনেল যোনটো আছে, ইউটিউব চেনেল, এইটোৰ নাম কি হয়? DL ইনষ্টিটিউট, বুজি পাইছা? যদি তোমালোকক এনেকৈ যদি মই কওঁ যে তোমালোকে অধ্যয়ন কৰা DL ইনষ্টিটিউট ইউটিউব চেনেলত, বুজি পাইছা? তোমালোকে লাৰ্ণিং কৰা তাতে, হয়, এইটো সঁচা হয়, তোমালোকে ইয়াত পঢ়ি আছা। এতিয়া উক্তিটোত সেইটো গ'ল, মই ৰিজনটোত, কাৰণটোত লিখিছোঁ তোমালোকে DL ইনষ্টিটিউটৰ DL মিছন বেচটোত পঢ়া, হয়, এইটো সঁচা হয়, দুয়োটাই সঁচা হয়। আৰু কাৰণটো উক্তিক ব্যাখ্যাও কৰি আছে, কাৰণ DL ইনষ্টিটিউট যে তুমি পঢ়ি আছা, সেইটো DL ইনষ্টিটিউটৰ কোনটো বেটছত পঢ়ি আছা, কাৰণটোত সেইটো কৈ দিছে যে DL মিছনত আমি পঢ়ি আছোঁ, হয়নে নাই? বুজি পাইছা নাই মই কথাখিনি কোনটো ক'ব বিচাৰিছোঁ? তো এনেকেই প্ৰথম লাইনটো যদি কাৰণটোৱে উক্তিক ব্যাখ্যা নকৰে, মানে ধৰি লোৱা কাৰণটোত কৈ দিছে যে DL মিছনত পঢ়া তুমি, আৰু ধৰি লোৱা দি দিলে যে টেলিগ্ৰাম চেনেল আৰু ইউটিউব চেনেল ডিছক্ৰিপশ্যনত দিয়া আছে, কোনো সংগতি নাই কথা দুটাৰ, তেতিয়াহ'লে এনচাৰ এইটো হ'ব, বুজি পাইছা? আৰু যদি এছাৰশ্যন শুদ্ধ হয়, ৰিজন শুদ্ধ, সেইটো হয়। আৰু যদি এছাৰশ্যনটো শুদ্ধ হয়, ৰিজন শুদ্ধ হয়, তেতিয়াহ'লে গড়টো লগাব তোমালোকে এনচাৰ। তো আমি কুৱেশ্যন লৈ আহিছোঁ। চোৱা, ফাৰ্ষ্ট কুৱেশ্যন, উক্তি এনেকৈ দি দিব এক্সামত তোমালোকৰ, আৰু কাৰণ দি দিব, তাৰপিছত অপশ্যন দি দিব, বুজি পাইছা? মই এটা এনচাৰ লিখিবলৈ আহিছোঁ, অপশ্যনটো মই তোমালোকক সিফালেতো দেখাই দিলোঁ, এইকেইটা অপশ্যন হয়, কুৱেশ্যনৰ তলত তোমালোকে পাই যাবা। আহা, কুৱেশ্যন চাওঁ আমি কি কৈছে। লৰ্ড কাৰ্জনে 1905 চনত বংগ বিভাজন কাৰ্যকৰী কৰিছিল, হয়, এইটো সঁচা হয়। লৰ্ড কাৰ্জনেতো 1905 চনত বংগ বিভাজন কাৰ্যকৰী কৰিছিল। ইয়াতে ৰিজন, কাৰণ কি দিছে চোৱা, তেওঁৰ মূল উদ্দেশ্য আছিল বঙালী জাতীয়বাদ দুৰ্বল আৰু হিন্দু মুছলমান বিভেদ সৃষ্টি কৰা হয়, দুয়োটাই শুদ্ধ হয়। আৰু লৰ্ড কাৰ্জনৰ বংগ বিভাজন কাৰ্যকৰী কৰাৰ এইটোৱে মূল উদ্দেশ্য আছিলে। তো কাৰণ তোমালোকৰ এইটো এক্সপ্লেনেশ্যন, মানে তোমালোকৰ সঠিক ব্যাখ্যাও কৰি আছে। লৰ্ড কাৰ্জনে কিহৰ কাৰণে বংগ বিভাজন কাৰ্যকৰী কৰিছিল? এইটোৰ কাৰণেতো কৰিছিলে, মূল উদ্দেশ্য সিহঁতৰ এইটোৱে আছিলে।
হয়নে নাই? তো এছাৰশ্যনত এইটো সুধিছে, চনটো দি দিছে। তো বংগ বিভাজনখন কাৰ্যকৰী কৰিছে মূল উদ্দেশ্য সেইটোতো এইটোৱে হয়। তো কাৰেক্ট এক্সপ্লেনেশ্যনো কৰি আছে। তো সেইটো ইয়াতে ক নম্বৰটো হৈ যাব এনচাৰ। এ আৰু মানে এছাৰশ্যন ৰিজন দুয়োটাই শুদ্ধ হয় আৰু ৰিজনটোৱে এইটোৱে এটোক মানে ওপৰটোক কাৰণ ৰিজনটোক এই এছাৰশ্যনটোক সঠিক ব্যাখ্যা কৰে। বুজি পাইছা? তাৰমানে ক নম্বৰটো ইয়াত এনচাৰ হৈ যাব। তেনেকৈ ইয়াত আহি যোৱা এইটো ক নম্বৰটো এনচাৰ হৈ যাব তোমালোকৰ। তেনেকৈ মই 10টা এছাৰশ্যন ৰিজন লৈ আহিছোঁ, এনচাৰটো অলপ দিয়া আছে ধুনীয়াকৈ। তো তোমালোকে এইটো ভালকৈ চাই লোৱা, মই দেখাই দি আছোঁ। টাইম কম আমাৰ হাতত, আমি জল্দিকৈ ফিনিছ কৰিব লাগিব। বুজি পাইছা? ইম্পৰ্টেণ্ট হয় 10টা চাবা হৈ যাব, ইয়াৰ বাহিৰত নাহে। তো আহা আমি চাওঁ। ছেকেণ্ড নাম্বাৰ এইটো চাই লোৱা কুৱেশ্যনটো। 3 নম্বৰটো এইটো, 4 নম্বৰ সেইজনে যে ৰাখি বন্ধন এইটো কুৱেশ্যন আকৌ আহিছে ইয়াত। তাৰপিছত চোৱা 5 নম্বৰ এছাৰশ্যন ৰিজন, এয়া কাৰ্লাইজ চাৰ্কুলাৰ যে আছিলে MCQ কৰিছোঁ তোমালোক অলৰেডি, তাৰ পৰা এছাৰশ্যন ৰিজন বনাই দিছোঁ চোৱা। তাৰপিছত 6 নম্বৰত দিছে 6 নম্বৰ। তাৰপিছত 7 নম্বৰ চোৱা 1906 চনত মুছলিম লীগ গঠন কৰা হৈছিল। ইয়েছ, ৰিজনটো সহি হয়, বাট এছাৰশ্যন সহি হয়, শুদ্ধ হয়। বাট এইটোত কি সুধিছে ৰিজনটোত মুছলমানসকলে কেৱল ব্ৰিটিছ শাসনিক সমৰ্থন কৰিবলৈ এই সংগঠনটো গঠন কৰিছে। নাই, মিছা। মুছলিম লীগ কেৱল মুছলমানসকলক যে ব্ৰিটিছসকলে শাসনি কৰিবলৈ কৰিছে সেইটো মিছা কথা না, তো এইটো অশুদ্ধ হৈ গ'ল। মূল উদ্দেশ্য কি আছিলে? মুছলমানৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰা আছিলে। বুজি পাইছানে? তো এইটো হ'ব সঁচা কথা। এইটো যদি ৰিজনত থাকিলে হয় তেতিয়াহ'লে দুয়োটাই শুদ্ধ হ'লে আৰু কাৰ্ড এক্সপ্লেনেশ্যনো কৰিলে হয়। বুজি পাইছা? বাট এইটো নাই, মিছা কথা এটা দি থৈছে ৰিজনত। তো আমি এইটো অশুদ্ধ বুলি কৈ দিম, বাট উক্তিটো সঁচা না। তো এইটো শুদ্ধ হৈ যাব আৰু এইটো অশুদ্ধ হৈ যাব। কেৱল গ নম্বৰটো তোমালোকৰ এনচাৰ হৈ যাব। বুজি পাইছা মই কি কৈ আছোঁ? তেনেকৈ 8 নম্বৰটো তোমালোকে চাই ল'বা, 9 নম্বৰটো চাই ল'বা আৰু 10 নম্বৰটো এনেকৈ তোমালোকে চাই ল'বা। এতিয়া আমি ষ্টাৰ্ট কৰিম তোমালোকৰ যোনটো DL মিছনৰ এইটো চেপ্টাৰৰ 2 মাৰ্কছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইখিনি আমি ডিছকাশ্যন কৰিম। ঠিক আছে, ব'লা আমি আগুৱাই যাওঁ। প্ৰথমটো কুৱেশ্যন চোৱা, 2 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কি হয়? কাৰণ চোৱা এইখিনি আমাৰ পঢ়িবই লাগিব। বুজি পাইছা? তুমি হয়তো ভাবিবা যে ছাৰ আপুনি ইম্পৰ্টেণ্টৰ কথা কৈছে, বাট ইমান কুৱেশ্যন কিয় দি আছে? চ' ইমান কুৱেশ্যন দিয়া নাই, 10টা কুৱেশ্যন ইমান হ'ল নেকি? বৰ্তমান তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ যি পেপাৰ আহিছে এইবাৰ HSLC 2026 ষ্টুডেণ্ট কান্দি বাহিৰত ওলাই আহিছে ভাই। তেনেকুৱা পেপাৰ কাটিছে সিহঁতে, মানে NCERTৰ ভিতৰৰ পৰা মেকিং কৰি দিছে। তো আমিতো পঢ়িব লাগিব সেইখিনি না। তো তোমালোকৰ কাৰণে সেইটোৰ কাৰণে মই এইটো মিছন ষ্টাৰ্ট কৰিছোঁ, DL মিছন। তোমালোকে জল্দি ছাবস্ক্ৰাইব কৰি লোৱা। কমপ্লিট তোমালোকক ইয়াতে চব এভৰিথিং দি দিম। তোমালোকে এক্সামৰ আগত কমপ্লিট চিলেবাছ কমপ্লিট কৰাই দিয়া হ'ব। তোমাক টেনশ্যন নল'বা, ছাবস্ক্ৰাইব কৰি লোৱা আৰু এটা লেকচাৰ ভালকৈ চাই থাকা। বুজি পাইছা? তো ব'লা ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা। লৰ্ড কাৰ্জনে বংগ বিভাজনৰ বাবে আগবঢ়োৱা চৰকাৰী যুক্তিটো কি আছিল? চ' মই এনচাৰ লিখি দিছোঁ, তোমালোকে এনচাৰখিনি চাই লোৱা। ছেকেণ্ড কুৱেশ্যন চোৱা কি দিছে। স্বদেশী আন্দোলনৰ 2টা প্ৰধান উদ্দেশ্য কি আছিল? এইটো 2027ত আহিছে, মনত ৰাখিবা। এনচাৰ দিয়া আছে তাত চোৱা। তাৰপিছত 3 নম্বৰ, বংগ বিভাজনৰ প্ৰকৃত উদ্দেশ্য কি আছিলে? চ' বংগ বিভাজনৰ প্ৰকৃত উদ্দেশ্য আছিল বংগদেশৰ হিন্দু আৰু মুছলমানসকলৰ মাজত বিভেদ সৃষ্টি কৰা, ইয়েছ, আৰু বঙালী জাতীয়বাদক দুৰ্বল কৰা আৰু ভাৰতৰ স্বাধীনতা আন্দোলনক মষিমূৰ কৰা। যদি এক্সামত কয় বংগ বিভাজন কি, বংগ বিভাজন কাক বোলায় বা বংগ বিভাজন কি হয়, বুজি পাইছা? তুমি এইটো লিখিবা এনেকৈ যে বংগ বিভাজন হ'ল বংগদেশৰ হিন্দু আৰু মুছলমানসকলৰ মাজত বিভেদ সৃষ্টি কৰি, এনেকৈ লিখি দিবা এইটো। বুজি পাইছা? যদি প্ৰকৃত উদ্দেশ্য আহে বা বংগ বিভাজন কি আহে তেতিয়াহ'লে ছেম এইটো এনচাৰ হৈ যাব। আহা 4 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা। পূৰ্ববংগ আৰু অসম প্ৰদেশখন কেনেকৈ তাৰমানে গঠন হৈছিলে? এইটো তোমালোকে জানাই, চট্টগ্ৰাম, ৰাজশ্বাহী আৰু ঢাকা 3টা যে আছিলে, হয়নে নাই? তো 3টা এইটো কেনেকৈ গঠন হৈছিলে এইটো লিখিব দিছে। ইয়াৰ ৰাজধানী পিছত ক'লৈ লৈছিলে? ঢাকালৈ লৈছিলে। তো চোৱা শ্বৰ্টকৈ লিখি দিছোঁ, তোমালোকে বহুত ইম্পৰ্টেণ্ট হয়। 5 নম্বৰ কুৱেশ্যনটো চাবা কি দিছে যে স্বদেশী আন্দোলনৰ সময়ত ৰাখি বন্ধন উৎসৱ তাৎপৰ্য কি আছিল?
যেতিয়া জাৰি কৰিছিলে স্বদেশী আন্দোলনখন তেতিয়া সিহঁতৰ এটা উৎসৱ পালন কৰিছিল যোনটো ধৰ্মীয়ভাৱে ই নাছিলে বাট ৰাজনৈতিক ইয়াৰ তাৰমানে প্ৰতীক আছিলে এটা MCQ কৰাইছো না নাই তোমালোকে কোৱা ৰাখি বন্ধনৰ তো সেইখিনি লিখিব লাগিব চোৱা লিখি দিছ ধুনীয়াকৈ এনচাৰ 6 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে স্বদেশী আন্দোলনৰ দুটা নেতিবাচক কাৰ্যসূচী কি আছিল বহুত ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন তাৰপিছত চোৱা এন্টি সাৰ্কুলাৰ সোসাইটি কিয় গঠন কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দিয়া আছে চাবা তাৰপিছত চোৱা 8 নম্বৰ কুৱেশ্যন স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা দুটা স্বদেশী উদ্যোগৰ নাম লিখা বহুত ইম্পৰ্টেণ্ট হয় আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় কি কৰিছিল বেংগল কেমিকেলছ আৰু নীলৰতন চৰকাৰে কি কৰিছিল বংগ লক্ষ্মী কটন মিল এনেকৈ মনত ৰাখিবা এইটো MCQটো তোমালোকক উঠাই দিব পাৰে যে বংগ লক্ষ্মী কটন মিলটো কোনে কৰিছিলে নীলৰতন চৰকাৰে কৰিছিলে মনত ৰাখিবা এইটো বুজি পাইছা তাৰপিছত চোৱা 9 নম্বৰ কুৱেশ্যনটো কি কৈছে যে বংগ বিভাজনে অসমৰ ওপৰত পেলোৱা দুটা প্ৰভাৱ লিখা বংগ বিভাজনৰ ওপৰত অসমৰ ওপৰত কি প্ৰভাৱ পেলাইছিলে এইটো লিখিব দিছে দুটা প্ৰভাৱ মই দি দিছোঁ বহুত ইম্পৰ্টেণ্ট হয় 10 নম্বৰ কুৱেশ্যনটো চাবা কি কৈছে 1906 চনৰ মুছলিম লীগৰ জন্মৰ দুটা কাৰণ লিখা মুছলিম লীগ যে 1906 চনত যে প্ৰৱৰ্তন কৰিলে সেইটো কিহৰ কাৰণে কৰিছিলে দুটা কাৰণ লিখিব দিছে দুটা কাৰণ মই দি দিছোঁ তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যনটো স্বদেশী আন্দোলনৰ সময়ত মহিলাসকলৰ ভূমিকা কেনেকুৱা আছিল বুজি পাই 2 মাৰ্কৰ কাৰণে যদি এইটো আহে তেতিয়াহ'লে এইখিনি লিখি দিবা বুজি পাইছা বলা আমি আগুৱাই যাওঁ 12 নম্বৰ কুৱেশ্যন চোৱা জাতীয় শিক্ষা পৰিষদ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন কিয় গঠন কৰা হৈছিলে চ 2 মাৰ্কৰ কাৰণে মই ইয়াত এনচাৰ দি দিছোঁ তো যুগান্তৰ আৰু বন্দে মাতৰম কাকতৰ গুৰুত্ব কি আছিল চোৱা তাৰপিছত আহা 14 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা 1911 চনত বংগ বিভাজন কিয় ৰোধ কৰা হৈছিল মানে বাতিল কৰা হৈছিলে কিয় কাৰণ চোৱা স্বদেশী আন্দোলনৰ ব্যাপকতা আৰু ব্ৰিটিছ সামগ্ৰীৰ বিক্ৰী হাৰা হোৱাৰ ফলত চৰকাৰৰ বাধ্য হৈ এটো চনত দিল্লী দৰবাৰত বংগ বিভাজন তাৰমানে কৰাৰ ঘোষণা কৰিছিল বুজি পাইছানে কাৰণ বিক্ৰী হাৰা হৈ গৈছিলে তো লজ যাব না সিহঁতৰ সেইটো কাৰণে কৰা হৈছিলে এইটো 15 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা স্বদেশী আন্দোলনৰ যিকোনো দুজন জাতীয়তাবাদী নেতাৰ নাম লিখিব দিছে তোমালোকক আৰু এইটো MCQত বা এইটো 2027 তোমালোকৰ আহিব পাৰে মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো এইখিনিতে তোমালোকৰ শেষ হ'ল 2 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া আমি চাম তোমালোকক দিম 3 মাৰ্কছৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহা প্ৰথমটো কুৱেশ্যন চোৱা কি কৈছে যে বংগ বিভাজনৰ ফলস্বৰূপে সৃষ্টি হোৱা পূৰ্ববংগ আৰু অসম প্ৰদেশনৰ ভৌগোলিক সীমা কেনেকুৱা আছিল চোৱা ভৌগোলিক সীমাৰ বিষয়ে লিখিব লাগে আৰু এইবিলাক চোৱা এই যে ইমান বৰ্গ মাইল আৰু ইয়াৰ ৰাজধানী আছিল ঢাকা ইমান বৰ্গ মাইল আছে এইবিলাক MCQত আহি যাব পাৰে বুজি পাইছানে মানে মই যিখিনি কুৱেশ্যন দিছোঁ সেইখিনি এটা লাইন ভালকৈ পঢ়িবা এইখিনিৰ ভিতৰৰ পৰা তোমালোকে পেপাৰ পাই যাবা এইটো চেপ্টাৰৰ পৰা যিখিনি কুৱেশ্যন আহিব বুজি পাইছানে বলা আগুৱাই যাওঁ 2 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা স্বদেশী আন্দোলনৰ প্ৰধান 3টা ধাৰা বা কাৰ্যসূচী কি আছিলে 3টা ধাৰা কি আছিলে চোৱা এটা আছিলে তোমালোকৰ স্বদেশী এইটো 1 নম্বৰ লাইন লিখিবা 2 নম্বৰ লিখিবা বৰ্জন বয়কট কৰা 3 নম্বৰ লিখিবা জাতীয় শিক্ষা এই 3টা পইণ্টত লিখি দিবা মই পইণ্টত ইয়াত লৈ আহিছোঁ তোমালোকৰ কাৰণে বুজি পাইছা বলা 3 নম্বৰ কুৱেশ্যন স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাৰ বিকাশত কেনেধৰণৰ পদক্ষেপ লোৱা হৈছিল চোৱা জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিলে হয়নে নাই বেংগল টেকনিকেল ইনষ্টিটিউট প্ৰতিষ্ঠান কৰা হৈছিলে দুটাই কৰা হৈছিলে আৰু ইয়াৰটো মনত ৰাখি থবা এইটো 1906 চনৰ 15 আগষ্টত আছিলে হয় না নাই তো বেংগল টেকনিকেল ইনষ্টিটিউট দুটাই কৰিছিলে দুটাৰ বিষয়ে লিখি দিবা হৈ যাব 3 মাৰ্ক তাৰপিছত চোৱা স্বদেশী আন্দোলনৰ সময়ত সংবাদপত্ৰৰ ভূমিকা কেনেকুৱা আছিল তো চোৱা এইটো এটা পইণ্ট হয় এইটো এটা পইণ্ট হয় তো 3টা পইণ্ট এনেকৈ 1 2 3 মাৰ্ক দি কিনে এনেকৈ লিখি দিলে হ'ল তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো কি দিছে যে স্বদেশী আন্দোলনৰ 5 নম্বৰ কুৱেশ্যনটো চাবা যে স্বদেশী আন্দোলনৰ ফলত ভাৰতীয় শিল্প উদ্যোগৰ কেনেধৰণৰ বিকাশ হৈছিল বুজি পাইছানে স্বদেশী আন্দোলনৰ ফলত ভাৰতীয় শিল্প উদ্যোগৰ কেনেধৰণৰ বিকাশ হৈছিলে এতিয়া দিয়া আছে চোৱা দুটা পইণ্ট লিখি দিবা ভালকৈ 6 নম্বৰ কুৱেশ্যন বংগ বিভাজনে হিন্দু মুছলমানৰ সম্পৰ্কৰ ওপৰত কেনে প্ৰভাৱ পেলাইছিল বংগ বিভাজন যে কৰিলে
হিন্দু মুছলমান বিভেদ সৃষ্টি কৰিছিলে তো কেনেকুৱা কৰিছিল 3 মাৰ্কৰ কাৰণে লিখিব আহিব পাৰে তোমালোকৰ এইখিনি লিখি দিবা বুজি পাইছা তাৰপিছত আহা 7 মাৰ্কৰ কুৱেশ্যন কি কৈছে সো 7 নম্বৰ স্বদেশী আন্দোলনৰ সময়ত মহিলাসকলৰ অৱদানৰ বিষয়ে লিখা তো 3 মাৰ্কৰ কাৰণে আহে এইখিনি লিখি দিলে হৈ যাব তাৰপিছত সোৱা 8 নম্বৰ কুৱেশ্যন কি কৈছে তোমালোকৰ ডাউন সোসাইটি আছিলে ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিলে এক্সামত লিখিব আহিব পাৰে দুটা পইণ্ট ছাত্ৰসকলক চৰকাৰী শিক্ষাৰ বাহিৰে নৈতিক আৰু জাতীয় শিক্ষা প্ৰদান কৰা আৰু এটা আছিল ছাত্ৰসকলৰ মাজত স্বদেশী ভাৱধাৰা আৰু দেশপ্ৰেম জগাই তোলা স্বদেশী আন্দোলনৰ সপক্ষে ছাত্ৰ শক্তিক সংগঠিত কৰা বুজি পাইছা এটো লিখি দিবা 3 মাৰ্ক পাই যাবা 9 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে যে বংগ বিভাজনৰ বিৰুদ্ধে গঢ়ি উঠা জাগৰণৰ তিনিটা গুৰুত্বপূৰ্ণ দিশ তোমালোক আলোচনা কৰিব দিছে তিনিটা কি আছিল এটা আছিল তোমালোক একতা এটা আছিল তোমাৰ স্বাৱলম্বিতা আৰু এটা আছিল তোমাৰ সাংস্কৃতিক জাগৰণ তিনিটা পইণ্ট 1 2 3 এনেকে দি কিনে লিখি দিবা বুজি পাইছা 10 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে যে 1911 চনত বংগ বিভাজন ৰোধ কৰা মানে বাতিল কৰা ঘোষণাৰ তাৎপৰ্য কি আছিল উত্তৰে তাৎপৰ্য আছিল ই ভাৰতীয় জাতীয়বাদী আন্দোলনৰ বাবে এক ডাঙৰ বিজয় আছিল ব্ৰিটিছ চৰকাৰে ভাৰতীয় জনমতৰ ওচৰত হার মানিবলৈ বাধ্য হৈছিল এই ঘোষণাৰ পাছত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰা হৈছিল বুজি পালা 10টা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এইখিনি মিস নকৰিবা ভাই মই তোমালোকক অনুৰোধ কৰি কৈ আছো মিস নকৰিবা ইয়াৰ মাজৰ পৰা তোমালোকে পেপাৰ পাই যাবা তাৰ পিছত আহা আমি আগুৱাই যাও লাষ্ট লৈকে চাই থাকি এতিয়া আহি গল তোমালোকৰ মৰমৰ লং কোৱেশ্চন যোনটো তোমালোকৰ 4 মাৰ্ক 5 মাৰ্ক 6 মাৰ্ক দিয়া থাকে বুজি পাইছা না লং কোৱেশ্চন এতিয়া আমি তোমালোকক ইম্পৰ্টেন্ট কেইটামান লৈ আইছো বলা আমি চাই লও এইখিনি জলদিকে ফাৰ্স্ট লং কোৱেশ্চন কি আছে চোৱা লৰ্ড কাৰ্জনে বংগ বিভাজন কৰিবলৈ কি যুক্তি আগবঢ়াইছিল চোৱা কি আগবঢ়াইছিল এটা আছিল তোমাৰ বিশাল জনসংখ্যা হয় নাই আনটো আছিল ভৌগোলিক বিশালতা আনটো আছিল অসমৰ উন্নতি শাসনৰ সুবিধা এই চাৰটা 1 2 3 4 এনেকে পইণ্ট ওয়াইজ লিখিবা বুজি পাইছা মই আজ দি দিছো এটা এনেকে আজ দি কিনা বুজি পাইছা তেনেকে লিখিবা বলা আমি আগুৱাই যাও 2 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে স্বদেশী আন্দোলনৰ মূল লক্ষ্য আৰু কাৰ্যসূচী আলোচনা কৰা স্বদেশী আন্দোলনৰ মূল লক্ষ্য আৰু কাৰ্যসূচী আলোচনা কৰিব দিছে তো ইয়াত তোমালোক কি কৰিবা চোৱা স্বদেশী গ্ৰহণ এটা আছিল জাতীয় শিক্ষা এটা আছিল আৰু শ্ৰমিক আন্দোলন এটা আছিল হৈছে না এই তিনটা পইণ্ট ওয়াইজ তোমালোকে লিখি দিবা তাৰ পিছত চোৱা 3 নম্বৰ কোৱেশ্চন স্বদেশী আন্দোলনৰ প্ৰভাৱত ভাৰতীয় শিল্প উদ্যোগৰ কেনে বিকাশ ঘটিছিল এইটো যদি 4 মাৰ্কৰ কাৰণে বা 5 মাৰ্কৰ কাৰণে 6 মাৰ্কৰ কাৰণে যোনটো আহিব দিয়া এইখিনি লিখিলে কিন্তু মেইন পইণ্ট বুজি পাইছে এক্সামিনাৰে মাৰ্ক কাটিব নোৱাৰে সবে কৈ থাকে যে স্যার সোশ্যাল সাইন্সত ইমান লিখিব লাগে মনতে নহয় এইবোৰ নাই টেনশন নলবা এটো ব্যাচ ফলো কৰা তোমালোকে কমপ্লিট এটো ব্যাচ ফলো কৰি কিনে গোটেই কমপ্লিট কৰি লব পাৰা মই গ্যাৰান্টি দিছো মই লিখি দিছো আজি তোমালোকক ৰ্যাঙ্ক আহিব এইটো তোমালোকৰ মিশনৰ পৰা এইটো কথা হলে মনত ৰাখিবা এটো কি লিখিবা তোমালোকে বস্ত্ৰ উদ্যোগৰ বিষয়ে লিখিবা ৰসায়ন শিল্পৰ বিষয়ে লিখিবা বেংক আৰু বীমাৰ বিষয়ে লিখিব লাগিব আৰু স্বদেশী ভাণ্ডাৰৰ বিষয়ে লিখিব লাগিব 4টা পইণ্ট হয় 1 2 3 4 এনেকে দি কিনে লিখি থৈ আহি যাবা তোমালোকৰ মাৰ্ক পকেটত হৈ যাব বুজি পাইছা বলা আমি আগুৱাই যাও 4 নম্বৰ কোৱেশ্চন কি কৈছে যে স্বদেশী আন্দোলনৰ 4টা অৱদান বা ফলাফলৰ বিষয়ে লিখা কি আছিল ৰাজলা গণ আন্দোলনৰ সূচনা ৰাজলা আত্মশক্তিৰ বিকাশ দুটা হৈ গল 3 নম্বৰ সাংস্কৃতিক বিপ্লৱ 4 নম্বৰ হৈ গল স্বাধীনতাৰ স্বপ্ন এই 4টা পইণ্ট 1 2 3 4 দি কিনে লিখি থৈ আহিবা মাৰ্ক পাই যাবা পইণ্ট ওয়াইজ লিখিব ট্ৰাই কৰা সোশ্যাল সাইন্সত বুজি পাইছা মই আকৌ কৈছো অলৱেজ সোশ্যাল সাইন্সত পইণ্ট ওয়াইজ এনসাৰ লিখিবা লং এনেকে লিখি না থাকিবা কিন্তু এক্সামিনাৰে মাৰ্ক পইণ্ট ওয়াইজ দিব কাৰণ মেইন পইণ্ট খিনি লিখিলেই হ'ল সেইখিনি মেইন হিয়তক লাগে বুজি পাইছে এনে হিষ্টৰী লিখি থৈ আহিব নালাগে যে ইয়াৰ নাম ইয়াত আছিল এনেকা যুদ্ধ কৰিছে এইটো কৰিছে সেইবিলাক লিখিব নালাগে মেইন পইণ্ট লিখা কি কৈছে কোৱেশ্চনত সেইখিনি দি দিয়া কেৱল বুজি পাইছা বলা 5 নম্বৰ কোৱেশ্চন কি কৈছে স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাৰ বিকাশ লোৱা পদক্ষেপবোৰ আলোচনা কৰিব দিছে
তো কি আছিল জাতীয় শিক্ষাৰ বিকাশ, এটা জাতীয় শিক্ষা পৰিষদ, এইটো এটা, আৰু জাতীয় বিদ্যালয়, কাৰিকৰী শিক্ষা, আৰু শিক্ষাৰ ভাৰতীয়কৰণ। বুজি পাইছে? 4টা লিখি থৈ আহি যাবা, তোমালোকে এনচাৰ পাই যাবা, মাৰ্ক পাই যাবা। তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যন তোমালোকৰ কাৰণে কি আছে, যে স্বদেশী আন্দোলনৰ সময়ত মহিলাসকলৰ সক্ৰিয় অৱদানৰ বিষয়ে লিখা। সক্ৰিয় অৱদান কি আছিল, পইণ্ট ৱাইজ লিখিবা। আকৌ মই কৈ আছোঁ পইণ্ট ৱাইজ কি, যে বিদেশী বস্তু বৰ্জন এটা পইণ্ট, তোমালোকৰ ঘোষণা ত্যাগ, নেতৃত্ব এটা পইণ্ট, সজাগতা এটা পইণ্ট, 4টা পইণ্ট, 1 2 3 দি কিনে 4টা পইণ্ট এনেকৈ লিখি থৈ আহি যাবা, মাৰ্ক পাই যাবা। তাৰপিছত বহুত ইম্পৰ্টেণ্ট হয় 7 নম্বৰ কুৱেশ্যন, বংগ বিভাজনৰ ফলত ভাৰতীয় জাতীয়বাদৰ ওপৰত কেনে প্ৰভাৱ পৰিছিলে লিখিব দিছে। বুজি পাইছা? কি লিখিবা, একতা বৃদ্ধি, চৰমপন্থাৰ উত্থান আছিলে এটা, তাৰপিছত বিপ্লৱী ভাৱধাৰা আছিলে, আৰু তোমালোকৰ ৰাজনৈতিক সচেতনতা। 4টা পইণ্ট, 1 2 3 4 এনেকৈ পইণ্ট ৱাইজ লিখিবা। মই আকৌ কৈছোঁ পইণ্ট ৱাইজ লিখিবলৈ ট্ৰাই কৰা। মই পইণ্ট ৱাইজ তোমালোকক দি দিছোঁ, মেইন পইণ্টখিনি লিখিব লাগে, ইমান হিষ্ট্ৰী লিখি থাকিব নালাগে। 8 নম্বৰ কুৱেশ্যন চোৱা, সৰ্বভাৰতীয় মুছলিম লীগ গঠন কাৰণ আৰু উদ্দেশ্য। 1906 চনত যে মুছলিম লীগখন কৰা হৈছিলে, এইটোৰ তোমালোকৰ কাৰণ আৰু উদ্দেশ্য কি আছিলে সেইটো লিখিব দিছে। তো ডাঙৰ কুৱেশ্যন ইয়াৰ পৰা আহি যায়, বুজি পাইছা? তো এইটো এনচাৰ দিয়া আছে, তাতে লিখিবা। 9 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, স্বদেশী আন্দোলনৰ সময়ত ভগিনী নিবেদিতাৰ ভূমিকা কি আছিল। চ' মই অফলাইনতে এইটো কমন দিছিলোঁ, আৰু 2026 HSLC এই কুৱেশ্যনটো আহি গৈছে। বুজি পাইছা? আৰু এইটো ষ্টুডেণ্টসকলে ৰং কৰি থৈ আছে, কিছুমানে স্বদেশী আন্দোলনৰ অৱদানৰ বিষয়ে পঢ়ি গৈছে, মহিলাসকলেও বিষয়ে পঢ়ি গৈছে, বাট ভগিনী নিবেদিতা মানে এটা নাম ধৰি দি দিছে, তো সিহঁতে লিখিব পৰা নাই, কনফিউজ লাগি গৈছে। বুজি পাইছে? বাট মই এইটো অফলাইনতো কমন দিওঁ, তোমালোকক এইটো মই কমন লৈ আহিছোঁ। তো আহে এক্সামত মনত ৰাখিবা, স্বদেশী আন্দোলনত ভগিনী নিবেদিতাৰ ভূমিকা। তাৰপিছত চোৱা 10 নম্বৰ কুৱেশ্যন, 1911 চনত বংগ বিভাজন কি পৰিস্থিতিত ৰোধ কৰা হৈছিলে। 1911 চনত যে বংগ বিভাজন বাতিল কৰিছিলে, কিহৰ কাৰণে বাতিল কৰিছিলে, কি পইণ্ট আছিলে চোৱা, পইণ্ট ৱাইজ লিখিবা। আকৌ কৈ আছোঁ মই, আন্দোলনৰ ব্যাপকতা, অৰ্থনৈতিক ক্ষতি, বিপ্লৱী সন্ত্ৰাসবাদ, তাৰপিছত দিল্লীলৈ ৰাজধানী হস্তান্তৰ। 4টা পইণ্ট লিখি থৈ আহিবা, ফুল মাৰ্ক তোমালোকে এক্সামত পাই যাবা। বুজি পালা? তো এইখিনি আছিলে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি কি আজি ক্লাছটোত কৰিলোঁ, যে আজি তোমালোকৰ মৰমৰ DL মিছন HSLC 2027 বেষ্টটোত আমি ছেকেণ্ড লেকচাৰ লৈছোঁ, আৰু আজি আমি মষ্ট ইম্পৰ্টেণ্ট MCQ, মষ্ট ইম্পৰ্টেণ্ট এছাৰশ্যন ৰিজন, মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন, তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট 2 মাৰ্ক 3 মাৰ্ক আৰু লং কুৱেশ্যনবোৰ আমি চালোঁ। তো এইখিনি ভালকৈ পঢ়িবা, ইয়াৰ ভিতৰৰ পৰা তোমালোকে পেপাৰ পাই যাবা। ইমান বিচাৰি নাথাকিবা, মানে মানুহ কেনেকুৱা হৈ চোৱা, মানে ইউটিউবত আহিলে বিচাৰি থাকে কোনটো ছাৰৰ পৰা পঢ়োঁ, কোনটো ছাৰৰ পৰা পঢ়োঁ। চোৱা, মই এইটো নকওঁ যে তুমি মোৰ পৰাই পঢ়া, বুজি পাইছা? বাট মই যেনেকুৱা কণ্টেণ্ট দিছোঁ গোটেই ইউটিউবত তোমালোকে নোপোৱা, এইটো মই গেৰাণ্টি দি ক'ব পাৰোঁ। কাৰণ এনেকৈ এটা ভিডিঅ'ত 1 ঘণ্টাৰ মাজত এনেকৈ এটা চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট একেবাৰে চব দিয়াটো, বুজি পাইছা? এইটোৰ কাৰণে গোটেই ৰাতি আমি মেহনত কৰোঁ বহি, বুজি পাইছা? মই নিজে গোটেই ৰাতি তোমালোকৰ কাৰণে মেহনত কৰি কিনে মৰ্ণিঙত তোমালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, চাইছানে? কিমান কষ্ট, আৰু তোমালোকে লাইক নকৰা, ছাবস্ক্ৰাইব নকৰা, চেনেলটোৰ প্ৰতি তোমালোকে ছাপৰ্ট নেদেখুওৱা। চোৱা, চেনেলটোৰ প্ৰতি বিশ্বাস ৰাখা, আৰু যদি ছাবস্ক্ৰাইবাৰ তোমালোকে বেছি কৰি দিয়া, বুজি পাইছা? চোৱা, ফ্ৰীত পঢ়াই আছোঁ, মোক পইচা নালাগে, তোমালোকে বাছ ছাপৰ্ট দিয়া। তোমালোকে পঢ়ি আছা যে মোৰ চেনেলটোৰ পৰা তোমালোকৰ লাভ হৈ আছে, মোৰ সেইখিনি লাগে, বুজি পাইছা? তো মই বিচাৰোঁ যে যদি ছাবস্ক্ৰাইবাৰ বহুত হৈ যায়, তোমালোকৰ হোৱাটছআপ চেনেল আছে, তাত মই নোটছ প্ৰভাইড কৰোঁ, তোমালোকে জানাই, আৰু তোমালোকৰ টেলিগ্ৰাম চেনেলো আছে। যদি ছাবস্ক্ৰাইবাৰ বেছি হৈ যায়, তাতো যদি তোমালোকে ফ'ল' কৰা চেনেলখিনি, তেতিয়াহ'লে তোমালোকৰ যে চেণ্টাৰ পৰিব ন HSLC, তো তাত মই যাম, তোমালোকক তাত লগ কৰিব যাম মই। তোমালোকৰ য'তেই চেণ্টাৰ থাকক না কিয়, তোমালোকে য'ৰ পৰাই মোৰ ভিডিঅ'টো চাই আছা, বুজি পাইছা? তোমালোকে ছাবস্ক্ৰাইব কৰা, তোমালোকে মোক লগ পাবা। তোমালোকৰ যেতিয়া এক্সাম হ'ব, তেতিয়া মই বাহিৰত থিয় হৈ থাকিম, তোমালোকৰ টিচাৰ যোনে তোমালোকক ইমান কষ্ট কৰি পঢ়াই আছে ইউটিউবত ফ্ৰীত, তো সি বাহিৰত থিয় হৈ থাকিব, তোমালোকে ওলাই আহিবা, মমেণ্টটো তোমালোকে কৰা, বুজি পাইছা? বা তোমালোকৰ পেৰেণ্টছ থিয় হৈ থাকিব, সেই মমেণ্টটো তোমালোকে কৰা, কেনেকুৱা মমেণ্ট হ'ব, বুজি পাইছা? তোমালোকে যদি মোক চাব বিচাৰিছা, তেতিয়া তোমালোকে ছাবস্ক্ৰাইব কৰা, তোমালোকে য'তেই তোমাৰ চেণ্টাৰ পঢ়ক, মই তাত যাম তোমালোকক লগ কৰিবলৈ, বুজি পাইছা?
তো আগুৱাই যাওঁ আহা কি আছে নেক্সট পেজত চোৱা এইটো মোৰ হোৱাটছএপ নাম্বাৰ হয় তোমালোকৰ এনি ডাউট যিকোনো ডাউট থাকক তোমালোকে পাৰ্চনেলি মোক মেছেজ কৰিব পাৰা তোমালোকে মোক পাই যাবা কেৱল ডাউট নহয় তোমালোকৰ পাৰ্চনেল প্ৰব্লেম হোক বা যিকোনো কুৱেশ্যন তোমালোকৰ মাইণ্ডত আহি আছে সব মোক ইয়াত সুধিব পাৰা মই তোমালোকে এনসাৰ দিম আৰু অলৱেজ মই দিওঁ বুজি পাইছানে এইটো মোৰ হোৱাটছএপ নাম্বাৰ হয় তাৰপিছত তোমালোকে সাবস্ক্ৰাইব কৰিবা প্লিজ মই আকৌ কৈ আছোঁ সাবস্ক্ৰাইব কৰিবা সাপোৰ্ট দেখুৱা চেনেলটোৰ প্ৰতি তো এনেকৈ আমি লৈ গৈ থাকিম মানে 2027ত আমি ডিএল মিছন বুলি আনিলোঁ তো এইটো আমি নেক্সট ইয়াৰো আনিম সেনেকৈ তাৰ নেক্সট ইয়াৰো আনিম এনেকৈ বেটছ বুজি পাইছা আৰু ইংলিছ মিডিয়াম ষ্টুডেণ্ট যিসকল আছে তোমালোকে যদি জানা কৈ দিবা যদি মই কৈছোঁ অলৰেডি যদি 50জন মান হয় কমেণ্টত জনাবা যদি 50জন মান হয় তেতিয়াহ'লে মই ইংলিছ মিডিয়ামৰ আৰম্ভ কৰি দিম বুজি পাইছা তাৰপিছত তোমালোকৰ এইখিনি যে মই আজি পঢ়ালোঁ তোমালোকে স্যাৰ আমি PDF ক'ত পাম স্যাৰ আমি PDF ক'ত পাম তোমালোকে জানাই যে ডিসক্ৰিপশ্যনত গ'লে তোমালোকে হোৱাটছআপ আৰু টেলিগ্ৰাম তোমালোকে লিংক পাই যাবা তাত ক্লিক কৰি কিনে চেনেলটোত তোমালোকে জয়েন হৈ লোৱা তাতে মই যে আজি এইখিনি পঢ়ালোঁ তোমালোকক তাত নোটছ প্ৰভাইড কৰি দিয়া হ'ব তাৰপৰা তোমালোকে ডাউনলোড কৰি লৈ কিনে প্ৰিণ্ট আউট লেপটপৰ পৰা বা কম্পিউটাৰৰ পৰা প্ৰিণ্ট আউট ওলাই কিনে সোনকালে চেপ্টাৰটো পঢ়ি কিনে শেষ কৰি দিয়া বুজি পাইছা তো থ্যাংক ইউ সো মাচ লাভ ইউ অল আশা কৰোঁ তোমালোক চেপ্টাৰটো ভালকৈ বুজি পালা মোৰ লগত তো কমপ্লিট ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক বহুত ধন্যবাদ জনাইছোঁ তো আজি তোমালোকৰ পৰা মই বিদায় লৈছোঁ আকৌ এটা নতুন চেপ্টাৰ লৈ তোমালোকৰ তাত মই লগ পাম থ্যাংক ইউ সো মাচ লাভ ইউ অল